হেল্ল' ষ্টুডেণ্টছ তো যিসকল ছাত্ৰ ছাত্ৰী HS 2024 পাছ কৰিছে বিশেষকৈ আৰ্টছ আৰু কমাৰ্চৰ ছাত্ৰ ছাত্ৰীসকলে আৰু বহুতে মাৰ্কছ লৈ তেওঁলোকৰ সন্তুষ্ট নাছিলে আৰু তেওঁলোকে এপ্লাই কৰিছিল ৰিচেকিঙৰ কাৰণে এতিয়া আহি পৰিছে ৰিচেকিঙৰ ৰিজাল্ট বহুতৰ অপেক্ষাৰ অন্তত ৰিচেকিঙৰ আমাৰ ৰিজাল্ট আহি পৰিছে তো সেই ৰিজাল্টটো কিদৰে চেক কৰিব পাৰোঁ সেইটো প্ৰচেছৰ কথা আজি ডিছকাছ কৰিব ওলাইছোঁ তেন্তে ভিডিঅ' ষ্টাৰ্ট কৰোঁ এতিয়া চোৱা তোমালোকে ৰিচেকিঙৰ ৰিজাল্ট চাবলৈ তোমালোকে গুগলত যাবা গুগলত গৈ পেলাই টাইপ কৰিবা আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল বা চমুকৈ AHSEC তো এইখিনি টাইপ কৰাৰ পিছতে তোমালোকে চাৰ্চ কৰিবা চাৰ্চ কৰাৰ পিছতে এনেধৰণৰ ইণ্টাৰফেচ এটা আহিব তাৰ ওপৰত দেখিছা তোমালোকে 3 লাইন আছে মেনু যোনটো আছে তো সেই মেনুত গৈ পেলাই তোমালোকে ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ পিছতে তো এনেধৰণৰ ইণ্টাৰফেচ আহিব য'ত তোমালোকে এক্সামিনেশ্যন যোনটো আছে সেই এক্সামিনেশ্যনত ক্লিক কৰিব লাগিব এতিয়া এক্সামিনেশ্যন ক্লিক কৰাৰ পিছতে তাৰ তলত আৰু এটা আহিব স্লট এক্সামিনেশ্যন নটিফিকেশ্যন এণ্ড ফৰ্ম তো তাত ক্লিক কৰিবা তাত ক্লিক কৰাৰ পিছতে তো এনেধৰণৰ ইণ্টাৰফেচ আহিব প্ৰথম যোনটো আছে লাইভ URL অফ ৰিচেকিং আৰ্টছ এণ্ড কমাৰ্চ ষ্ট্ৰীম ৰিজাল্ট অফ HS ফাইনেল ইয়েৰ এক্সামিনেশ্যন 2024 তাত ক্লিক কৰিবা তাত ক্লিক কৰাৰ পিছতে এনেধৰণৰ ইণ্টাৰফেচ আহিব য'ত তোমালোকৰ নিজৰ ৰোল আৰু নাম্বাৰ আকৌ ৰেজিষ্ট্ৰেশ্যন মানে নাম্বাৰ দিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন ইয়াৰটো চুজ কৰিব লাগিব এতিয়া ইয়াতে এটা প্ৰব্লেম হৈছে কি যে ওপৰত লিখা আছে ক্লাছ 12 ছায়েন্স ৰিচেকিং ৰিজাল্ট তো তোমালোকে আৰ্টছ আৰু কমাৰ্চৰ সেই স্লট মানে লিংকটোত ক্লিক কৰিলেও সেই ছায়েন্সৰ ৰিজাল্টৰ ওপৰত দিয়া আছে কিন্তু এতিয়া মই নাজানো ৰিজাল্ট মই চেক কৰি চোৱা নাই কিন্তু তোমালোকে নিজৰ ৰিজাল্টবিলাক চেক কৰি চাব পাৰা হয়তো ইয়াৰ ওপৰৰ যোনটো ছায়েন্স ৰিচেকিং ৰিজাল্ট সেইটো হয়তো নামটো তেওঁলোকে চেঞ্জ কৰা নাই কিন্তু তোমালোকে আৰ্টছৰ ৰিজাল্টবিলাক বা আৰ্টছ বা কমাৰ্চৰ ৰিজাল্টবিলাক ৰিচেকিঙৰ ইয়াতে পাই যাবা তো তোমালোকে এটা কাম কৰিবা ৰিচেক কৰি পেলাই কাৰ কিমান নম্বৰ বাঢ়িছে তোমালোকে কমেণ্ট বক্সত জনাবা আৰু যদি নম্বৰ বাঢ়াও নাই তোমালোকে সেইখিনি কমেণ্ট বক্সত জনাবা তো এইখিনি আছিলে আশা কৰিছোঁ সকলোৱে নম্বৰ বাঢ়ক তো আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ